নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টো আলোচনা কৰিম আছাম জিঅ'গ্ৰাফীৰ অতিকৈ গুৰুত্বপূৰ্ণ কিছু কুৱেশ্যন এনচাৰ। এই ভিডিঅ'ত আমি ডিছকাছ কৰা যিখিনি কুৱেশ্যন এনচাৰ হ'ব সেইখিনি আমি প্ৰিমিয়াৰ যোগে বৰ্তমান প্ৰকাশ হৈ আছে। তোমালোকে মই কোৱাৰ আগতে কুৱেশ্যনখিনি এনচাৰ দিবলৈ ট্ৰাই কৰিবা। ইয়াত আমি প্ৰায় 31টা কুৱেশ্যন ডিছকাছ কৰিম আৰু শেষত তোমালোকে কমেণ্ট কৰি জনাবা 31টা কুৱেশ্যনৰ ভিতৰত তোমালোকে কেইটা কুৱেশ্যনৰ এনচাৰ শুদ্ধকৈ দিব পাৰিলা। আৰু এইটো আমাৰ মক টেষ্ট সিৰিজৰ 4 নম্বৰটো মক টেষ্ট হ'ব। তোমালোকে যদি আগৰ মক টেষ্টকেইটা চাব বিচাৰা ডেছক্ৰিপশ্যনত লিংক আছে বা প্লেলিষ্টত গৈ তোমালোকে মক টেষ্টকেইটা চাব পাৰা। তেন্তে পলম নকৰি আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ আহা। ফাৰ্ষ্ট কুৱেশ্যনত দিয়া হৈছে আৰু লগতে কৈ থৈ যাওঁ যে কুৱেশ্যনখিনি একেবাৰে ইজি কুৱেশ্যন আজি লৈছোঁ আমি, সেইবাবে ভাবিছোঁ 31ৰ ভিতৰত তোমালোকে 31টা কুৱেশ্যনে শুদ্ধকৈ ক'ব পাৰিবা। তথাপিও কমেণ্ট কৰি জনাবা তোমালোকে কেইটা কুৱেশ্যনৰ এনচাৰ শুদ্ধকৈ ক'ব পাৰিলা। ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ আমি। হুইচ ইজ দি লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ? ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন? মনত ৰাখিবা ইয়াতে সোধা হৈছে কি চাউথ বেংক ট্ৰিবিউটৰী। কুৱেশ্যনবিলাক খুব ভালদৰে পঢ়ি ল'বা তোমালোকে এনচাৰ দিয়াৰ আগত। আৰু ইয়াৰ এনচাৰটো হ'ব, মই অলপ টাইম দিছোঁ তোমালোকক যাতে মই কোৱাৰ আগতে তোমালোকে এনচাৰটো দিব পাৰা। অপশ্যন চি কপিলী। ব্ৰহ্মপুত্ৰৰ দক্ষিণৰ সৰ্ববৃহৎ উপনৈখনৰ নাম হৈছে কপিলী। এনেধৰণৰ কুৱেশ্যন আহিলে তোমালোকে খুব ভালদৰে কুৱেশ্যনটো পঢ়ি ল'বা, কাৰণ চাউথ বেংক কেতিয়াবা নৰ্থ বেংকো আহিব পাৰে, সেইবাবে খুব ভালদৰে পঢ়ি ল'বা তাৰপিছতহে এনচাৰটো কৰিবা। তাৰপিছত চাওঁ আমি হুইচ ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ ইজ দি লাৰ্জেষ্ট। ইয়াতে কি সুধিছে আমাক, ব্ৰহ্মপুত্ৰৰ কোনখন উপনৈ আটাইতকৈ ডাঙৰ? এটা 4খন উপনৈ দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি সোৱণশিৰি। ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈখনেই হৈছে সোৱণশিৰি। তাৰপিছত চাওঁ আমি হুইচ ইজ দি লাষ্ট নৰ্থ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ উইদিন আছাম। অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ অন্তিমখন উপনৈ কি? খুব ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো। আমাৰ কোনোবা এটা অসম চৰকাৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অহা দেখা গৈছিল আৰু ইয়াৰ এনচাৰটো হ'ব, তোমালোকে কমেণ্ট কৰি জনোৱা। যিহেতু বৰ্তমান ভিডিঅ'টো প্ৰিমিয়াৰ হৈ আছে, তোমালোকে নিজকে টেষ্ট কৰা আৰু শেষত জনাবা কিমানটা কুৱেশ্যনৰ এনচাৰ তোমালোকে শুদ্ধকৈ দিব পাৰিলা। মোৰ বিশ্বাস আজি যি আমি 31টা কুৱেশ্যন ডিছকাছ কৰিম, যিহেতু কুৱেশ্যনকেইটা ইজি, তোমালোকে 31টা কুৱেশ্যনে শুদ্ধ এনচাৰ দিব পাৰিবা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ সোণকোষ। অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিমখন উপনৈ হৈছে সোণকোষ। তাৰপিছত চাওঁ আমি হোৱাট ইজ দি টোটেল এৰিয়া অফ বৰাক ভেলী। বৰাক উপত্যকাৰ মুঠ মাটিকালি কিমান? খুব গুৰুত্বপূৰ্ণ হয় বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকা দুইটাৰ ওপৰতে আমি ইয়াতে কুৱেশ্যন ইনক্লুড কৰিছোঁ। ফাৰ্ষ্ট তোমালোকে কৈ লোৱা বৰাক উপত্যকাৰ মুঠ মাটিকালি কিমান? এটা 4টা অপশ্যন আছে, এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি 6,922 স্কোৱাৰ কিলোমিটাৰ, অৰ্থাৎ 6,922 স্কোৱাৰ কিলোমিটাৰ হৈছে বৰাক উপত্যকাৰ মুঠ মাটিকালি। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত চাওঁ আমি, এবাৰ দিয়া হৈছে কি হোৱাট ইজ দি টোটেল এৰিয়া অফ ব্ৰহ্মপুত্ৰ ভেলী। ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি কিমান? এটা 4টা অপশ্যন আছে, এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব তোমালোকৰ বাবে অকণ টাইম দিছোঁ। ইয়াৰ এনচাৰটো হ'ব 71,516 কিলোমিটাৰ স্কোৱাৰ, অৰ্থাৎ 71,516 কিলোমিটাৰ স্কোৱাৰ হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি। তাৰপিছত চাওঁ আমি ইন টাৰ্মছ অফ এৰিয়া হোৱেৰ ডজ আছাম ৰেংক এমং দি নৰ্থ ইষ্টাৰ্ণ ষ্টেট। এলেকাৰ হিচাপত উত্তৰ পূবৰ যি ৰাজ্য আছে সেই ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কি? কুৱেশ্যনটোত কি কৈছে, এলেকাৰ হিচাপত কৈছে। মনত ৰাখিবা, পপুলেশ্যন ৱাইজতো কেতিয়াবা সোধে আৰু কেতিয়াবা এলেকাৰ হিচাপতো সোধে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি ছেকেণ্ড। এলেকাৰ হিচাপত আমাৰ উত্তৰ পূবৰ যিকেইখন ৰাজ্য আছে তাৰ ভিতৰত অসমৰ স্থান হৈছে দ্বিতীয়। এইকেইটা তোমালোকৰ বাবে এটা কুৱেশ্যন দি গ'লো, তোমালোকে কমেণ্ট কৰি জনাবা যে এলেকাৰ হিচাপত উত্তৰ পূবৰ যি আমাৰ ৰাজ্যকেইখন আছে তাৰ প্ৰথম স্থানত কোন আছে, অৰ্থাৎ এলেকাৰ ভিতৰত উত্তৰ পূবৰ আটাইতকৈ ডাঙৰ ষ্টেট কোনখন? কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰি জনোৱা, মই চাই আছোঁ। তাৰপিছত চাওঁ আমি
হুইচ অফ দি ফলোয়িং ইজ এ ট্ৰেডিশ্যনেল আছামিজ ডান্স ফৰ্ম তলৰ কোনটো পৰম্পৰাগত অসমীয়া নৃত্য একেবাৰে ইজি কুৱেশ্যন তোমালোকে অপশ্যনকেইটা চালেই গম পাবা ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি সত্ৰীয়া সত্ৰীয়াটো হৈছে অসমৰ এটা পৰম্পৰাগত অসমীয়া নৃত্য মনত ৰাখিবা তোমালোকে ইয়াতে আমি ইজি কুৱেশ্যনবোৰ কিয় দিছো তোমালোকে এইটো ভাবি নল'বা এছআই এক্সামত একেবাৰে ইজি কুৱেশ্যন নাহে বুলি ইজি কুৱেশ্যনো অহা দেখা যায় খুব ইজি কুৱেশ্যনো দিয়ে সেইবাবে আমি ইজি কুৱেশ্যনসমূহো জানি থোৱাটো অতি আৱশ্যক কাৰণ আমাৰ পৰীক্ষাৰ হলত কেতিয়াবা এনেধৰণৰ কুৱেশ্যন আমাৰ খেলি মেলি হোৱা দেখা যায় তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যনত দিয়া আছে কি দ্য দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী also known as the Amazon of East is located in which district Amazon of East বুলি কোৱা হয় কাক দিহিং পাটকাই আমি গম পালো আৰু এই দিহিং পাটকাই যি অভয়াৰণ্য এই অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত তোমালোকে কমেন্ট কৰি জনোৱা দিহিং পাটকাই অভয়াৰণ্যখন যাক আমি কোৱা হয় আমাজন অফ দা ইষ্ট বুলি ক'ত অৱস্থিত এটা চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ কেতিয়াবা ডিব্ৰুগড় থাকিব পাৰে দুইটা অপশ্যনে শুদ্ধ হ'ব ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত দিহিং পাটকাই অভয়াৰণ্য মনত ৰাখিবা কেতিয়াবা ডিব্ৰুগড় থাকিব পাৰে কেতিয়াবা দুইটাই থাকিব পাৰে ডিব্ৰুগড় তিনিচুকীয়া তেনেকৈও থাকিব পাৰে দুইটা অপশ্যনেই শুদ্ধ হ'ব তাৰপিছত চাওঁ আমি দ্য টাউন অফ ডিব্ৰুগড় ইজ চিটুৱেটেড অন দি বেংক অফ হুইচ ৰিভাৰ ডিব্ৰুগড় চহৰখন কোন নদীৰ পাৰত অৱস্থিত ইম্পৰ্টেণ্ট হয় ইয়াৰ এনচাৰটো হ'ব কমেন্ট কৰি জনোৱা ডিব্ৰুগড় চহৰখন কোন নদীৰ পাৰত অৱস্থিত এনেধৰণৰ কুৱেশ্যনবিলাকৰ এনচাৰ দিলে তোমালোকৰ লাভ হয় বুলি বহু সংখ্যক ষ্টুডেণ্টে আমাক কয় সেইবাবে ভিডিঅ'টো এনেদৰে প্ৰস্তুত কৰিছোঁ তোমালোকে কমেন্ট কৰি জনোৱা তোমালোকৰ কমেন্টবোৰ ময়ো চাই আছোঁ ইয়াৰ এনচাৰটো হ'ব ব্ৰহ্মপুত্ৰ ডিব্ৰুগড় চহৰখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত তাৰপিছত চাওঁ আমি দ্য বগীবিল ব্ৰিজ ইণ্ডিয়াছ লংগেষ্ট ৰেল কম ৰোড ব্ৰিজ স্পেন্স হুইচ ৰিভাৰ ইন আছাম আমি গম পালোঁ ইণ্ডিয়াৰ লংগেষ্ট ৰেল কম ৰোড ব্ৰিজখন হৈছে বগীবিল মই গম পাইছেনে বাৰু ভাৰতবৰ্ষৰ ৰেল কম ৰোড ব্ৰিজখন হৈছে অৰ্থাৎ আটাইতকৈ দীঘল ৰেল কম ৰোড ব্ৰিজখন হৈছে বগীবিল ব্ৰিজ এই বগীবিল ব্ৰিজখন কোনখন নদীৰ ওপৰত আছে বা কোনখন নদীক আগুৰি আছে আৰু ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ ব্ৰহ্মপুত্ৰ তাৰপিছত চাওঁ আমি ইয়াতে দিয়া হৈছে কি হুইচ চিটি ইন আছাম ইজ ন'ন এজ দি টি চিটি অফ ইণ্ডিয়া অসমৰ কোনখন চহৰক ভাৰতৰ চাহৰ চহৰ বুলি জনা যায় একেবাৰে কমন কুৱেশ্যন এক্সামত আহিয়ে থাকে আৰু ইয়াৰ এনচাৰটো হ'ব তোমালোকে কমেন্ট কৰি জনোৱা টি চিটি অফ ইণ্ডিয়া বুলি কাক কোৱা হয় ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ ডিব্ৰুগড় অসমৰ ডিব্ৰুগড়ক ভাৰতৰ চাহৰ চহৰ বুলি জনা যায় অৰ্থাৎ দ্য টি চিটি অফ ইণ্ডিয়া তাৰপিছত চাওঁ আমি ইন হুইচ ডিষ্ট্ৰিক্ট ইজ দি কামাখ্যা টেম্পল লোকেটেড কোনখন জিলাত কামাখ্যা মন্দিৰ অৱস্থিত আমি সকলোৱে জানো গুৱাহাটীত কামাখ্যা মন্দিৰ অৱস্থিত কিন্তু জিলাখন ইয়াতে সোধা হৈছে জিলাখন কি হ'ব বাৰু কমেন্ট কৰি জনোৱা ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি কামৰূপ কামাখ্যা মন্দিৰটো কামৰূপ জিলাত অৱস্থিত তাৰপিছত চাওঁ আমি উইথ হুইচ ষ্টেট ডাজ আছাম নট শ্বেয়াৰ ইটছ বৰ্ডাৰ কোনখন ৰাজ্যৰ লগত অসমে নিজৰ সীমা ভাগ নকৰে আমি জানিব লাগিব অসমে কোনকেইখন ষ্টেটৰ লগত নিজৰ সীমা ভাগ বতৰা কৰে তেতিয়াহে আমি এই কুৱেশ্যনটোৰ এনচাৰটো ক'ব পাৰিম আমি যদি চাওঁ মিজোৰামৰ লগত অসমে নিজৰ সীমা ভাগ বতৰা কৰে আমি যদি চাওঁ আমাৰ চুবুৰীয়া ষ্টেট অৰ্থাৎ চুবুৰীয়া ৰাজ্য ৱেষ্ট বেংগলৰ লগত অসমে নিজৰ সীমা ভাগ বতৰা কৰে আমি যদি চাওঁ মণিপুৰৰ লগতো অসমে নিজৰ সীমা ভাগ বতৰা কৰে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ছিকিম ছিকিমৰ লগত অসমে নিজৰ সীমা ভাগ বতৰা নকৰে চ' অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ তাৰপিছত চাওঁ আমি হুইচ কাণ্ট্ৰি ইজ চিটুৱেটেড টু দি নৰ্থ অফ আছাম কোনখন দেশ অসমৰ উত্তৰ দিশত অৱস্থিত আমি জানিব লাগিব অসমৰ উত্তৰ দক্ষিণ পূব পশ্চিম এই চাৰিটা দিশত কি কি ষ্টেট আছে বা কি কি কাণ্ট্ৰিজ আছে ইয়াৰ ওপৰত কুৱেশ্যন অহা দেখা যায়
ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি ভূটান অসমৰ উত্তৰ দিশত অৱস্থিত ভূটান কেতিয়াবা অৰুণাচল বুলিও থাকিব পাৰে যদি ষ্টেট হয় তেতিয়া অৰুণাচল থাকিলেও শুদ্ধ হ'ব মনত ৰাখিবা তোমালোকে অসমৰ উত্তৰ দিশত অৱস্থিত ভূটান আৰু অৰুণাচল প্ৰদেশ তাৰপিছত চাম আমি ইয়াতে দিয়া হৈছে কি ইন হুইচ ইয়াৰ ৱাজ দি অইল ইণ্ডিয়া লিমিটেড ফৰ্মড অইল ইণ্ডিয়া লিমিটেড কেতিয়া গঠন হৈছিল চাৰিটা অপশ্যন আছে তোমালোকে কমেণ্ট কৰি জনোৱা অইল ইণ্ডিয়া লিমিটেড কেতিয়া গঠন হৈছিল ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ 1959 অইল ইণ্ডিয়া লিমিটেড গঠন হৈছিল 1959 চনত তাৰপিছত চাম আমি হুইচ হিল ষ্টেচন ইন আছাম ইজ অলছ' ন'ন এজ দি ছুইজাৰলেণ্ড অফ দ্য ইষ্ট অসমৰ কোনটো পাহাৰীয়া ষ্টেচনক পূবৰ ছুইজাৰলেণ্ড বুলি জনা যায় খুব গুৰুত্বপূৰ্ণ হয় ছুইজাৰলেণ্ড অফ দ্য ইষ্ট বুলি কোনটো ৰেলৱে ষ্টেচনক জনা যায় এটা চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ শুদ্ধ এনচাৰটো তোমালোকে আমাক কমেণ্ট কৰি জনোৱা ইয়াৰ এনচাৰটো হ'ব কি হ'ব বাৰু অপশ্যন এ হাফলং পূবৰ ছুইজাৰলেণ্ড অৰ্থাৎ ছুইজাৰলেণ্ড অফ দ্য ইষ্ট বুলি কোৱা হয় হাফলঙক তাৰপিছত চাওঁ আমি হুইচ ইজ দি অল্ডেষ্ট ৰিফাইনেৰী ইন এছিয়া লোকেটেড ইন আছাম অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো ক'ত অৱস্থিত খুব গুৰুত্বপূৰ্ণ হয় ইয়াৰ এনচাৰটো কি হ'ব বাৰু তোমালোকে কমেণ্ট কৰি জনোৱা অসমত অৱস্থিত এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো কি হয় খুব ফেমাছ হয় আমি সকলোৱে জানো আৰু মই ভাবোঁ তোমালোক সকলোৱে জানা এই কুৱেশ্যনটোৰ এনচাৰ ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি ডিগবৈ ৰিফাইনেৰী অসমত অৱস্থিত এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো হৈছে ডিগবৈ তেল শোধনাগাৰ তাৰপিছত চাওঁ আমি হুইচ আছামিজ ডিষ্ট্ৰিক্ট ইজ ন'ন ফৰ ইটছ পেট্ৰকেমিকেল ইণ্ডাষ্ট্ৰী পেট্ৰকেমিকেল উদ্যোগৰ বাবে অসমৰ কোনখন জিলা পৰিচিত এটা চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব কি হ'ব বাৰু কমেণ্ট কৰি জনোৱা ইয়াৰ এনচাৰটো হ'ব পেট্ৰকেমিকেল উদ্যোগৰ বাবে অসমৰ ডিব্ৰুগড় জিলাখন পৰিচিত চ' অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ এটা আমাৰ স্পেলিং ভুল হৈ আছে অৰ্থাৎ তোমালোকে এই বস্তুখিনি ইগন'ৰ কৰিবা তাৰপিছত চাওঁ আমি ইয়াতে দিয়া হৈছে কি হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইন আছাম ইজ ন'ন ফৰ দি গল্ডেন লেংগুৰ অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য সোণালী লেংগুৰৰ বাবে জনাজাত এটা চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব একেবাৰে কমন কুৱেশ্যন এক্সামত আহিয়ে থাকে ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী অসমৰ চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী সোণালী বান্দৰৰ বাবে জনাজাত তোমালোকে কমেণ্ট কৰি জনাবা এই চক্ৰশিলা যিখন বন্যপ্ৰাণী অভয়াৰণ্য এই চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যখন কোন জিলাত অৱস্থিত কমেণ্ট কৰি জনোৱা তোমালোকৰ কমেণ্টবিলাক আমি চাই আছো ঠিক আছে নেক্সট চাম আমি হুইচ ডিষ্ট্ৰিক্ট ইন আছাম ইজ ফেমাছ ফৰ ইটছ লাইমষ্টন এণ্ড চিমেণ্ট ইণ্ডাষ্ট্ৰী চূণশিল আৰু চিমেণ্ট উদ্যোগৰ বাবে অসমৰ কোনখন জিলা বিখ্যাত আমি জনাটো অতি আৱশ্যক এইবিলাক কুৱেশ্যন খুব কমন কুৱেশ্যন আৰু ইজি কুৱেশ্যন হয় যদিও আমি সময়ত পাহৰি থাকোঁ এনেধৰণৰ কুৱেশ্যনবিলাকৰ এনচাৰ ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি কাৰ্বি আলং ডিষ্ট্ৰিক্ট চূণশিল আৰু চিমেণ্ট উদ্যোগৰ বাবে অসমৰ কাৰ্বি আলং জিলাখন বিখ্যাত তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যনত দিয়া আছে কি হুইচ ৰিভাৰ ইজ ন'ন এজ দি চ'ৰ অফ আছাম ডিউ টু ফ্ৰিকুৱেণ্ট ফ্লাড সঘনাই বানপানীৰ বাবে কোনখন নদীক অসমৰ দুখ বুলি জনা যায় আমি সকলোৱে হয়তো জানোৱেই একেবাৰে কমন কুৱেশ্যন আৰু আমি জানিবলগীয়া কুৱেশ্যন আমি জানো বাৰু অসমৰ দুখ বুলি কোৱা হয় অৰ্থাৎ চ'ৰ অফ আছাম বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ নদীক চ' অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ তাৰপিছত চাওঁ আমি হুইচ লেক ইন আছাম ইজ ফেমাছ বাৰ্ড চেঞ্চুৰী
অসমৰ কোনটো বিল বিখ্যাত পক্ষী অভয়াৰণ্য? কি হ'ব বাৰু পক্ষী অভয়াৰণ্য এইকেইখনৰ ভিতৰত? ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি দীপৰ বিল। যিহেতু অসমৰ বুলি কৈছে মনত ৰাখিবা, বাকীকেইখনতো অসমৰ নহয়, এইখন বাহিৰৰ হয়। দীপৰ বিলখন অসমৰ হয়, আমি সকলোৱে জানো। ঠিক আছে, নেক্সট চাম আমি হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ন'ন ফৰ ইটছ টাইগাৰ পপুলেশ্যন? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বাঘৰ জনসংখ্যাৰ বাবে জনাজাত? খুব গুৰুত্বপূৰ্ণ হয়, বাঘৰ জনসংখ্যাৰ বাবে জনাজাত। একেবাৰে ইজি আৰু কমন কুৱেশ্যন। এই কুৱেশ্যনটোৰ এনচাৰ আমি নিদিওঁ, তোমালোকে কমেণ্ট কৰি জনোৱা, যিহেতু আমি চাই আছো কোনখন ৰাষ্ট্ৰীয় উদ্যান বাঘৰ জনসংখ্যাৰ বাবে জনাজাত। সকলোৰে বাবে টাইম দিছো, অকণমান বেছিকৈ দি দিছো, তোমালোকে কমেণ্ট কৰি জনোৱা অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বাঘৰ জনসংখ্যাৰ বাবে জনাজাত? হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ন'ন ফৰ ইটছ টাইগাৰ পপুলেশ্যন? পপুলেশ্যন বুলি কৈছে দেই, মনত ৰাখিবা তোমালোকে। ঠিক আছে, নেক্সট চাম আমি হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট? তলত উল্লেখ কৰা কোনখন ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ? তোমালোকে গম পোৱা নাই বাৰু? হয়তো সকলোৱে গম পোৱা, যিহেতু প্ৰথমে কৈছো গোটেই কুৱেশ্যনখিনি ইজি হয়। এনেধৰণৰ ইজি কুৱেশ্যন ছেটো আমি ডিছকাছ কৰিব লাগে, সেইবাবে ইজি কুৱেশ্যনৰ ছেট এটা লৈ আহিছো। আৰু ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি কাজিৰঙা নেশ্যনেল পাৰ্ক। তাৰপিছত চাওঁ আমি হুইচ ইজ দি লাৰ্জেষ্ট চিটি ইন আছাম? অসমৰ সৰ্ববৃহৎ চহৰ তলত উল্লেখ কৰা কোনখন? কমেণ্ট কৰি জনোৱা। ইয়াৰ এনচাৰটো হ'ব কি হ'ব বাৰু? সকলোৱে জানোৱেই, অপশ্যন চি গুৱাহাটী। অসমৰ সৰ্ববৃহৎ চহৰখন হৈছে গুৱাহাটী। নেক্সট চাওঁ আমি হুইচ ৰিভাৰ ইজ ন'ন এজ দি লাইফ লাইন অফ আছাম? কোনখন নদী অসমৰ জীৱন ৰেখা হিচাপে পৰিচিত? এটা 4টা অপশ্যন আছে, এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ব্ৰহ্মপুত্ৰ নদী। অসমৰ জীৱন ৰেখা হিচাপে পৰিচিত ব্ৰহ্মপুত্ৰ নদী। এইখিনিতে তোমালোকৰ ইনফৰ্মেশ্যন এটা দি থৈ যাওঁ, তোমালোকে হয়তো গম পাইছা, যোৱাকালি আমি এখন ই বুক ৰিলিজ কৰিছোঁ যাৰ নাম হৈছে টাৰ্গেট এছাই আৰু ABAB। তোমালোকে যদি তোমালোকৰ প্ৰিপেৰেশ্যনটো খুব ভালদৰে চলাই আছা, তোমালোকে নিজকে টেষ্ট কৰিব পাৰিবা। তাতে আমি কেইটামান প্ৰেক্টিচ ছেট ইনক্লুড কৰিছোঁ, গোটেইকেইটা প্ৰেক্টিচ ছেটে ইম্পৰ্টেণ্ট হয়। প্লাছ তাতে আমি কিছুমান গুৰুত্বপূৰ্ণ GK কুৱেশ্যনো এড কৰিছোঁ, সেই কুৱেশ্যনখিনি তোমালোকে চাব পাৰা। আছাম আৰ্ট এণ্ড কালচাৰৰ ওপৰত খুব আমি বেছিকৰ পৰা এডভান্সলৈকে তাতে কুৱেশ্যন এড কৰিছোঁ, সেইখিনি খুব গুৰুত্বপূৰ্ণ হ'ব। প্লাছ তোমালোকে কৈ আছিলা কম্প্ৰিহেনশ্যনৰ কথা, তাতে আমি 10টামান কম্প্ৰিহেনশ্যনৰ ছেট ইনক্লুড কৰিছোঁ, সেইকেইটাও তোমালোকে খুব ভালদৰে প্ৰেক্টিচ কৰিব পাৰা। যদি তোমালোকে সেই বুকখন ল'ব বিচাৰা, কণ্টেণ্টকেইটা চাই ল'বা খুব ভালদৰে, তাৰপিছতে তোমালোকে বুকখন পাৰ্চেছ কৰিবা। আৰু যদি পাৰ্চেছ কৰিবলৈ মন থাকে, তোমালোকে তাতে এটা নম্বৰ দিয়া হৈছে, সেই নাম্বাৰটোত তোমালোকে হোৱাটছআপ কৰি দিবা। হোৱাটছআপ কৰি দিয়াৰ লগে লগে তোমালোকক সেই বুকখন প্ৰভাইড কৰি দিয়া হ'ব। ঠিক আছে, তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যন। হুইচ ইজ দি স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম? অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন? এটা 4টা অপশ্যন আছে, এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব সকলোৱে জানো, তোমালোকে কমেণ্ট কৰি জনোৱা, টাইম দিছোঁ তোমালোকক। অপশ্যন ডি ওৰাং নেশ্যনেল পাৰ্ক। অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ওৰাং নেশ্যনেল পাৰ্ক। লগতে তোমালোকে কমেণ্ট কৰি জনাবা এই ওৰাং নেশ্যনেল পাৰ্কখনক কি বুলি জনা যায়, অৰ্থাৎ অন্য এটা নাম কি? এই কুৱেশ্যনৰ এনচাৰটো তোমালোকৰ লগত দি গ'লো, এই কুৱেশ্যনটো তোমালোকক দি গ'লো, তোমালোকে কমেণ্ট কৰি জনাবা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ অন্য এটা নাম কি, বা ওৰাং ৰাষ্ট্ৰীয় উদ্যানক কি উদ্যান বুলি কোৱা হয়? অৰ্থাৎ অপশ্যনকেইটা থকা মই তোমালোকক বুজাই দিব পাৰিলোহেঁতেন। কি কুৱেশ্যন কৰিছোঁ তোমালোকে হয়তো বুজি পাইছা, তোমালোকে কমেণ্ট কৰি জনাবা। নেক্সট চাওঁ আমি হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইন আছাম ইজ অলছ' এ ৰামছৰ চাইট? তোমালোকে শুনিছা ৰামছৰ চাইটৰ কথা? অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য ৰামছৰ স্থান? এটা 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব, তোমালোকে কমেণ্ট কৰি জনোৱা, তাৰপিছত মই কৈ আছোঁ, একেবাৰে ইজি হয়, হয়তো তোমালোকে সকলোৱে জানা।
ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী। তাৰপিছত চাওঁ আমি হুইচ ইজ দি ছেকেণ্ড লাৰ্জেষ্ট চিটি ইন আছাম আফটাৰ গুৱাহাটী। গুৱাহাটীৰ পিছত অসমৰ দ্বিতীয়খন বৃহত্তম চহৰ কোনখন? আমি গম পালো অসমৰ বৃহত্তম অৰ্থাৎ লাৰ্জেষ্ট চিটিখন হৈছে গুৱাহাটী। গুৱাহাটীৰ পিছতে ছেকেণ্ড লাৰ্জেষ্ট চিটি কোনখন হয়? এতিয়া 4টা অপশ্যন আছে। এই 4টা অপশ্যনৰ শুদ্ধ এনচাৰটো কি তোমালোকে কমেণ্ট বক্সত জনোৱা। গুৱাহাটীৰ পিছত অসমৰ দ্বিতীয় বৃহত্তম চহৰখন হৈছে অপশ্যন এ শিলচৰ। নেক্সট চাম আমি হুইচ ডিষ্ট্ৰিক্ট ইন আছাম ইজ ন'ন ফৰ ইটছ হিষ্টৰিক আছাম মনুমেণ্ট এণ্ড প্লেচেছ। ঐতিহাসিক আহোম স্মৃতিসৌধ আৰু ৰাজপ্ৰসাদৰ বাবে অসমৰ কোনখন জিলা পৰিচিত? 4টা অপশ্যন আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব তোমালোকে হয়তো গমেই পোৱা ঐতিহাসিক আহোম স্মৃতিসৌধ আৰু ৰাজপ্ৰসাদৰ বাবে বিখ্যাত অপশ্যন বি শিৱসাগৰ। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন কি আছে। হুইচ ইজ দি লংগেষ্ট ব্ৰিজ ইন আছাম। অসমৰ আটাইতকৈ দীঘল দলং কোনখন? 4টা অপশ্যন আছে। এই 4টা অপশ্যনৰ শুদ্ধ এনচাৰটো কমেণ্ট বক্সত জনোৱা। অসমৰ আটাইতকৈ দীঘল দলং কোনখন? ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি ঢলা শদিয়া ব্ৰিজ। লগতে তোমালোকে কমেণ্ট কৰি জনাবা ঢলা শদিয়া ব্ৰিজৰ অন্য এটা নাম কি? লগতে আৰু মষ্ট ইম্পৰ্টেণ্ট হয় ঢলা শদিয়া ব্ৰিজখনৰ লেন্থটো কিমান অৰ্থাৎ দৈৰ্ঘ্যটো কিমান হয়? কমেণ্ট কৰি জনাবা। আমাৰ অসমৰ আটাইতকৈ দীঘল দলং ঢলা শদিয়া দলংখনৰ লেন্থ কিমান অৰ্থাৎ দৈৰ্ঘ্য কিমান আৰু অন্য এটা নাম কি হয়? এইবিলাকো ইম্পৰ্টেণ্ট হয়, আমাৰ কেতিয়াবা এক্সাম আহিব পাৰে। ধন্যবাদ। আজি ইমানেই আছিল। আজি আমি একেবাৰে কমন আৰু ইজি কুৱেশ্যন কিছুমান ডিছকাছ কৰিলোঁ। তোমালোকে প্ৰিমিয়াৰটো শেষ হৈ যোৱাৰ পিছত কমেণ্ট কৰি জনাবা। আজি আমি যিহেতু 31টা কুৱেশ্যন ডিছকাছ কৰিলোঁ, 31ৰ ভিতৰত 31টা কুৱেশ্যন তোমালোকে শুদ্ধ কৰিব পাৰিলা নাই বা কেইটা কুৱেশ্যন তোমালোকৰ ভুল হ'ল? ইমানলৈকে তোমালোকে আমাৰ ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল। আগন্তুক দিনৰ আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা।